Hi everyone, welcome to another mini vlog. এয়া বৰ্মা আৰু মই নামঘৰলৈ যাবলৈ ওলাই আহিছো। যেহেতু মাধৱদেৱৰ তিথি আছিল সেইবাবে আমাৰ নামঘৰত ভাওনা এভাগ পাতিছিল তাকে চাবলৈ আহিলো। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। এয়া হৈছে আমাৰ নামঘৰ। এয়া ভাওনাও আৰম্ভ হ'ল। আমি মানে একদম জুখৰ টাইমত গৈ পেলে পাইছোগে। আমিও গৈ পাইছো, ভাওনাও আৰম্ভ হৈছে। এয়া এতিয়া আমি ধুনীয়াকৈ ভাওনা চাই আছো। আৰু ইমান গৰম পৰিছে নহয়, একদম পুৰা বিচনীৰে বিচি থাকিব লগা হৈছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে কমেন্ট এটা কৰি জনাবচোন। আৰু কি জানেনে ৰাইজ, মই মানে বহুত দিন হ'ল ভাওনা চোৱাই নাছিলোঁ। এক বছৰ মানে হ'ল নেকি মই ভাওনা নোচোৱা। লাষ্ট মই যেতিয়া জিৰ'ত আছিলোঁ তেতিয়াই চাইছিলোঁ তাতে ভাওনা। সেইবাবে বহুত দিনৰ পিছত ভাওনা চাই খুব ভাল লাগিলে। এয়া হৈছে গোপীসকল দেই। এয়া আকৌ আমাৰ ভাইটিহঁত হয়, মানে খুৰা ল'ৰা আৰু। এটা কথা কি জানেনে ৰাইজ, এই যে নামঘৰৰ প্ৰসাদখিনি সেইখিনি খাই খুব ভাল লাগে। আপোনালোকে ভাল পায় নে নাপায় কমেন্ট কৰি জনাবচোন দেই। এয়া প্ৰসাদ খাই সকলোৱে ঘৰলৈ যাবলৈ ওলাইছে। আমিও এই ঘৰলৈ আহি আছোঁ। আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিওত। এয়া প্ৰসাদৰ টোপোলা দেই। সেইজনে ৰিণিকি আহি আছে।